আৰু ইফালে জুবিন গাৰ্গ স্মৃতি ক্ষেত্ৰ নিৰ্মাণ কমিটিৰ বৈঠক কলাক্ষেত্ৰত অনুষ্ঠিত হ'ল প্ৰথমখন বৈঠক উপস্থিত থাকে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী পামী বৰঠাকুৰ পাৰ্থ সাৰথী মহন্ত অনুৰাধা শৰ্মা পূজাৰী উপস্থিত থাকে লগতে উপস্থিত থাকে প্ৰাঞ্জল শইকীয়া শ্যামন্ত গৌতম সুদৰ্শন ঠাকুৰ বৈঠকত লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত জুবিন গাৰ্গক জীয়াই ৰখাৰ স্বাৰ্থত হ'ব জুবিন ক্ষেত্ৰ জুবিনৰ সকলো সামগ্ৰী সংৰক্ষণ কৰা হ'ব জুবিন ক্ষেত্ৰৰ আৰ্হি সম্পৰ্কে আলোচনা কৰা হয় সকলোৱে মত প্ৰকাশ কৰে এনেধৰণে সকলোৱে নিজৰ নিজৰ মত প্ৰকাশ কৰিছে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ এতিয়া হ'ব জুবিন ক্ষেত্ৰ নামেৰে নামকৰণ কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু যথেষ্ট আসলতে তৎপৰতা পৰিলক্ষিত হৈছে অসম চৰকাৰ তাৰ মাজতে কালি এখন বৈঠক অনুষ্ঠিত হয় স্মৃতি ক্ষেত্ৰ নিৰ্মাণ কমিটিৰ বৈঠক আৰু এই বৈঠকখনত আছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ লগতে ভগ্নী পামী বৰঠাকুৰ আৰু সেই বৈঠকখনত কালি গুৰুত্বপূৰ্ণ কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয় আজি মাত্ৰ প্ৰথম দিনৰ কাৰণে আমি যিখন সমিতি গঠন কৰা হৈছিল আমি একেলগে বহিলো সমিতিখনৰ সকলো উপস্থিত নাছিল তথাপিতো সৰহ সংখ্যকে আমি আছিলোঁ আৰু প্ৰথমবাৰৰ বাবে কথাটো মাত্ৰ আলোচনা এটা কৰা হ'ল আৰু সকলোৱে আমি যিখিনি বিচাৰিছোঁ আমি বিশেষকৈ প্ৰথম কথা কিমান মাটি তাত থাকিব সেয়া PWD কমিশনাৰ প্ৰথমতে তেওঁলোকে সেইখিনি নিৰ্ধাৰণ কৰিব তাৰপিছত ৰাস্তাটো সন্মুখত 6 লেনো হোৱা কথা আছে গতিকে সেই গোটেই কথাখিনি আগতে নিৰ্ধাৰণ কৰি ল'ব লাগিব আৰু আমি বিচাৰিছোঁ জুবিনে যিহেতু প্ৰকৃতিক ভাল পাইছিল গতিকে প্ৰকৃতিৰ লগতে সম্পূৰ্ণভাৱে সংপৃক্ত কৰি যিখিনি টেকনলজিকেল কথাও থাকিব লাগিব কৌশলগত কথা কাৰণ আমি অকল অনাগত 2-3 বছৰৰ কথা নহয় নতুন প্ৰজন্মক সম্পূৰ্ণ সাঙুৰি সকলোৱে যাতে নিজক তাত কানেক্ট কৰিব পাৰে আৰু তাত সোমালেই যাতে সকলোৱে যেনেকে সকলো লোক জুবিনৰ লগত কানেক্টেড হৈ আছে নিজৰ আত্মা নিজৰ মন সকলোবোৰ নিজৰ আবেগ জুবিনৰ সৈতে জড়িত হৈ আছে সকলো তাত সোমালেই যাতে জুবিনক বিচাৰি পায় তেনেকুৱা ধৰণৰ নিজৰ আবেগক বিচাৰি পায় সেইকাৰণে জুবিনো থাকিব তাত আৰু আমাৰ সকলোৰে সংযোগ মানে আত্মাৰ লগত যিটো জুবিনৰ সংযোগ আছে সেই গোটেইখিনি তাত থাকিব লাগিব তেনেকুৱা ধৰণৰ কথা কিছুমানে আমি পাতিলোঁ এতিয়া লাহে লাহে আৰু কেইবাখনো হয়তো আমি কেইবাবাৰো আমি বহিব লাগিব তেতিয়া বহুত আইডিয়া আহিব আমি ঘৰৰ পৰা ভণ্টি আৰু মই এইখিনি কথাই ক'লোঁ যে জুবিনে কি ভাল পাইছিল কেনেকুৱা ধৰণৰ কথা আমাৰ নিজৰ যিখিনি আইডিয়া লৈ আহিছোঁ সেইখিনি আমি ক'লোঁ সকলোৱে নিজৰ নিজৰ ফালৰ পৰা কিছু কথা ক'লে গতিকে আজি মাত্ৰ অংকুৰণ এটা বুলি ক'ব পাৰি আৰু আৰম্ভণি হৈছে গতিকে প্ৰথমতে এইখিনি কথা ডিচাইড হৈ লওক যিখিনি মানে মাটিৰ কথাটো আটাইতকৈ ডাঙৰ কথা সেইখিনি চাই লওঁ নাই এতিয়ালৈকে জনা নাই সেয়া চাগে PWD কমিশনাৰ বা তাৰ এডমিনিষ্ট্ৰেশ্যনে প্ৰথমতে জনাব সেইখিনি আমি জানি ল'ব লাগিব প্ৰথমতে তেতিয়াহে ডিজাইন এটা ভালকৈ কৰিব পৰা যাব আমি মাথো আজি নিজৰ নিজৰ আইডিয়াখিনিহে সকলোৱে মানে ইজনে সিজনৰ লগত শ্বেয়াৰ কৰিছোঁ